রাম গইল স্বর্গে সীতা ও পাতালে গমন অশঙ্করের শিলা পদ রামর রাম পাদ পম দুই হৃদয় ধরি গুরুর শরণে মন নমস্কার করি অরবীর শিবু উত্তরাখণ্ডর কথা হার কপদ রাম পাদ কহারে সার শুনা নিরন্তরে পুণ্য কথা রামায়ণ সংসার নিস্তারি যার অবৈকুণ্ঠ গমন রাম নাম বিনা নাহি সংসার নিস্তার হেন জানি রাম রস ঋত করা রাম নাম পমত্র কিং হর মহানাদে অপলায় পাপ হস্তি যুথ অপরম বিহারে সমস্ত ধর্মরূ রাম নামক নির্বাণ অখিখি মহাজন যার অনামক রাম বন গইলা পাই পিতিরয়া অগুনি উকয় উত্তরাখণ্ডর তরি গীতা করি নীলে লঙ্কাপতি বহিতে পাশে হইলামি আগত খেতু বান্ধি অবধি রামন অগ্নিত পরীক্ষায়ানি অকরিলা জয় শ্রীরাম জয় শ্রীরাম। পরম গুরু সমস্ত ব্রজগত কর্তৃক লক্ষ্মী স্বরূপায় মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্ত শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ।
আপোনালোকে ৰামায়ণৰ বাৰ্ষিক উৎসৱ হিচাপে পৰম্পৰাগতভাৱে পালি অহা এই মহোৎসৱলৈ আমাৰ দৰে সাধাৰণজনক আমন্ত্ৰণ কৰি আনি সঁচাকৈ আমাক অতি ধন্য কৰিছে। এইখন আসনত আমি যদিও উপযোগী নহয়, তথাপিও হয়তো পূৰ্বজন্মৰ কিবা এটা সংস্কাৰ আছিল, যাৰ কাৰণত আপোনালোকৰ আশীৰ্বাদ আৰু সেই আশীৰ্বাদৰ কাৰণতে আজি এইখন আসনত উপবিষ্ট হোৱাৰ সুযোগখন পালোঁ। অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। পাৰ্যমানে আমি ৰামায়ণৰ মহাতত্ব আলোচনা কৰিবলৈ যত্ন কৰিম। দুখাদুখ নিশ্চয় হ'ব। সমস্ত দুখাদুখ আপোনালোকে মাৰ্জনা কৰিব বুলি আমি আশা কৰি পৰৱৰ্তীতে আমি বিষয়সমূহ আলোচনা কৰিবলৈ আৰম্ভ কৰিম। সেই গুৰু সমস্ত আপোনালোকৰ নিৰ্ণয় অনুসৰি সপ্তকাণ্ড ৰামায়ণৰ শেষ যিটো কাণ্ড, যাক উত্তৰাকাণ্ড বুলি কোৱা হৈছে, এই উত্তৰাকাণ্ড এতিয়া পঢ়িবলৈ আৰম্ভ হৈছে। ইয়াৰ আগতে 6টা কাণ্ড ইতিমধ্যে সমাপ্ত হৈছে। এই 6টা কাণ্ডৰ কিছু আগ ধৰি এতিয়া মহা ৰামায়ণে কিছু উদ্ধৃতি দিবলৈ গৈ আছে যে সপ্তকাণ্ডতনো কি কি লীলা হ'ব। মুখ্যতঃ প্ৰভু ৰামচন্দ্ৰই লংকা বিজয় কৰি সীতাদেৱীক উদ্ধাৰ কৰিয়ে অযোধ্যাত প্ৰৱেশ কৰাৰ পিছত তেওঁ অযোধ্যাৰ সিংহাসনত উপবিষ্ট হৈ ৰাজকাৰ্য আৰম্ভ কৰিব। তাৰপিছত কিছু লীলাৰ অন্তত তেওঁ শেষ লীলাটো আৰম্ভ কৰিব কেনেকৈ 10,000 বছৰ তেওঁ ৰাজ কৰিব আৰু এইখনতে শেষৰ ফালে প্ৰজাৰ সুখ দুখৰ কথা চিন্তা কৰি তেওঁ প্ৰজাৰ মনৰ কথা বুজিবলৈ গৈ তেওঁ অৰ্থন্তৰ কৰিব লগা হয়। সমস্ত জীৱই যদিও সুখত আছে, শান্তিত আছে, এজনৰ অসন্তুষ্টিৰ কাৰণত আৰু সেই অসন্তুষ্টি দূৰ কৰিবৰ কাৰণেই তেওঁ নিজৰ ভাৰ্যা সীতাদেৱীক ত্যাগ কৰিবলৈ সংকল্প ল'ব লগা হ'ল। সীতাদেৱীক বনবাসলৈ পুনৰ তেওঁ অকলশৰে পঠাব লগা হ'ল আৰু সেই বনতে লৱকুশৰ জন্ম আৰু শেষত নতুনকৈ আকৌ পৰিচয় আহিল। পৰিচয়ৰ পিছত ৰামচন্দ্ৰই সীতা লৱকুশক গৃহলৈ প্ৰত্যাৱৰ্তন কৰিবৰ কাৰণে প্ৰযত্ন কৰিলে আৰু সেই মন্দিৰখনতে সীতাদেৱীয়ে পাতাললৈ গমন কৰিলে আৰু লগতে তাৰ দুখত স্বয়ং ৰামচন্দ্ৰয়ো সংসাৰৰ মায়া ত্যাগ কৰি তেওঁৰ স্বৰ্গলৈ গুচি গ'ল। এয়াই হৈছে সপ্তকাণ্ড ৰামায়ণৰ মূলতঃ যি উত্তৰাকাণ্ডৰ বিষয়বস্তু। এই বিষয়বস্তুকে হাত ধৰি আজি শংকৰদেৱ গুৰুজনাই এই উত্তৰাকাণ্ডৰ প্ৰস্তুত কৰিছে। আৰু ইয়াৰ লগতে আমি এইটো কথাও জানিব লাগিব গুৰু সমস্ত, বাল্মীকি মহামুনিয়ে এই মহা ৰামায়ণ ৰচনা কৰিছিল ৰাম জন্ম হোৱাৰ বহু আগতেই। ৰামৰ চৰিত কথাৰ ওপৰত এই মহাভাগৱত মহা ৰামায়ণ তেওঁ ৰচনা কৰিছিল। কিন্তু কালক্ৰমত আজি কলি যুগৰ এই মুহূৰ্তত আজিৰ পৰা 550 বছৰ আগত শংকৰদেৱ গুৰুজনাৰ মহা আবিৰ্ভাৱ হ'ল আৰু এই গুৰুজনাই অসম মুলুকত সমস্ত আধ্যাত্মিক দৰ্শন বিলাবৰ কাৰণে প্ৰযত্ন কৰি ভাগৱতকে হওক, ৰামায়ণকে হওক বা অন্যান্য শাস্ত্ৰসমূহ প্ৰণয়ন কৰিবৰ কাৰণে যেতিয়া তেওঁ মনস্থ কৰিছিল, বাল্মীকি ৰামায়ণ বিচাৰি বিচাৰি তেওঁ চালাক কৰিছিল যদিও
যিখন ৰামায়ণ তেওঁ উদ্ধাৰ কৰিলে, মূল সংস্কৃতৰ যিখন ৰামায়ণ, সেই সংস্কৃতৰ ৰামায়ণখন তলৰ ফালে আৰু ওপৰ ফালৰ দুটা খণ্ড নাইকিয়া হৈ গৈছে। প্ৰাকৃতিক কিছু পৰিৱেশৰ কাৰণে নষ্ট হৈ গৈছিল, গতিকে ওপৰৰ আৰু তলৰ অংশটো নাইকিয়া হ'ল। অৰ্থাৎ সপ্তকাণ্ড ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ডৰ এই দুটা মূল সংস্কৃত বা ৰামায়ণত শংকৰদেৱে উদ্ধাৰ কৰিব নোৱাৰিলে, যাৰ ফলত পূৰ্ণাংগ ৰামায়ণৰ কাৰণত তেওঁ যিটো ব্যৱস্থা ল'ব লগা হ'ল, নিজেই সৰ্বশাস্ত্ৰ মুঠি সমস্ত তথ্য সংগ্ৰহ কৰি আদিকাণ্ড আৰু উত্তৰাকাণ্ড ৰচনা কৰিব লগা হ'ল, আৰু দুয়োটা কাণ্ড মিলাই সপ্তকাণ্ড ৰামায়ণৰ পূৰ্ণাংগ এটা ৰূপ দি তেওঁ আমাৰ এই অসম লোকৰ আধ্যাত্মিক সমাজত এই ৰামায়ণৰ প্ৰচাৰ আৰম্ভ কৰিছে। আজি সেইকাৰণে শংকৰদেৱ গুৰুজনে নিজৰ সৃষ্টিত উত্তৰাকাণ্ড ৰামায়ণ, আজি তেওঁ পদবন্ধে বিষয়টো উল্লেখ কৰিছে যে এই ৰামায়ণখন মই প্ৰস্তুত কৰোঁতে ক'ৰ পৰা মই কেনেদৰে মই তথ্য আহৰণ কৰিব লগা হৈছিলোঁ, আৰু ইয়াতনো কি কি বিষয়বস্তু সন্নিৱিষ্ট কৰা হ'ব। গতিকে এয়াই হৈছে পদবন্ধে ৰামায়ণৰ সূচনা, উত্তৰাকাণ্ড ৰামায়ণৰ। ইয়াৰ পিছত আমি পদবন্ধে আগবাঢ়ি যাওঁ, আৰু এই পদবন্ধে আগবাঢ়ি যাওঁতেও কিছু কথা হয়তো আমি আধ্যাত্মিক পাৰমাৰ্থিক আৰু কিছু ইতিহাস সম্বন্ধীয় বা তথ্যগত কিছু দিশ আমি আলোচনা কৰিব লাগিব। যে ৰামচন্দ্ৰ কোন, কিয় তেওঁ সংখ্যালৈকে আহিব লগা হ'ল, তেওঁ লীলা কৰাৰ ৰহস্যটো কি, তত্ত্বটো কি, এইখিনি কথা আমি নিশ্চয় হয়তো সময় সাপেক্ষে আলোচনা কৰিম। কিন্তু এটা কথাই আমি জানিব লাগিব, ভগৱন্তৰ পুৰুষৰ 24টা মহা অৱতাৰ, সেই 24টা মহা অৱতাৰৰ ভিতৰত 10টা প্ৰধান অৱতাৰ বুলি কৈছে। সেই 10টা প্ৰধান অৱতাৰৰ ভিতৰত ত্ৰেতা যুগত ৰামচন্দ্ৰৰ অৱতাৰ এটা মুখ্য অৱতাৰ। নৰৰূপে তেওঁ নাৰায়ণ এটা ৰূপ তেওঁ ল'বৰ কাৰণে এই সংসাৰত সাধাৰণ মানৱীয় এটা কৰ্মৰ মাজেৰে তেওঁ সমস্ত দৰ্শন দিবলৈ কাৰণে প্ৰযত্ন কৰিছে। সেই ৰামচন্দ্ৰই কোনো সময়তে তেওঁ যে ঈশ্বৰ হয়, তেওঁ অন্তৰ্যামী হয়, তেওঁ সৃষ্টিৰ আদিত যিজন আছিল, সৃষ্টিৰ অন্ততো যিজন থাকিব, সেইজনে যে হয় তেওঁ লীলা কৰিবৰ কাৰণে যে আহি দশৰথৰ পুত্ৰৰ ৰূপত আবিৰ্ভাৱ হ'ল, এই কথাষাৰ তেওঁ কাকো ক'ব লগা হোৱা নাই, আৰু তেওঁ লীলাৰ মাজেৰে কৰ্মৰ মাজেৰেও দেখুৱাব লগা হোৱা নাই যে তেওঁ ঐশ্বৰিক কিছু কৰ্ম কৰি সকলোকে বিস্মিত কৰিব। তেওঁ সাধাৰণ এজন মানুহে কৰিব লগা সৰ্বোচ্চ কৰ্ম আৰু ধৰ্মখিনি কেনেকৈ পালন কৰিব পাৰে তাৰ এটা দৰ্শন দিবলৈ গৈ, সমস্ত মৰ্যাদা তেওঁ ৰক্ষা কৰিবলৈ গৈ, মনুষ্যই নোৱাৰা কৰ্ম যে জগতত নাই, এই দৰ্শনটোকে জগতত দিবি সাধাৰণজনক এক মহা জ্ঞান তত্ত্ব প্ৰদান কৰিবৰ কাৰণে তেওঁ এই মনুষ্য লীলা কৰিছে। সেইকাৰণে তেওঁ মৰ্যাদা পুৰুষোত্তম বুলি অভিহিত কৰিছে। এতিয়া এই পদত উল্লেখ কৰিছে যে তেওঁৰ কৰ্মৰ মূল যিটো উদ্দেশ্য আৰম্ভ কৰিছে ক'ৰ পৰা, পিতৃ মাতৃক আমি কেনেকৈ সন্মান কৰিব লাগে, পিতৃ মাতৃৰ মৰ্যাদা আমি কেনেকৈ ৰক্ষা কৰিব লাগে, পুত্ৰৰ ধৰ্ম কি, এইখিনি জৰিয়তে তেওঁ কৰ্মলীলা আৰম্ভ কৰিছে। পিতৃৰ প্ৰতিটো বাক্য তেওঁ আখৰে আখৰে পালন কৰিবলৈ গৈ যেতিয়া এটা সময়ত যে তেওঁ অভিষেক হ'ব লাগে, যুৱৰাজ হ'ব লাগে,
পৰৱৰ্তী পৰ্যায়ত দশৰথৰ অবিহনে পিতৃৰ অবিহনে তেওঁ দেশত ৰজা হ'ব লাগে, প্ৰজা পালন কৰিব লাগে। সমস্ত প্ৰজাই ৰামচন্দ্ৰক ৰজা হোৱাটো কামনা কৰিছে বা যুৱৰাজ ৰূপে তেওঁক পাবলৈ বিচাৰিছে। দশৰথেও সেইটো আন্তৰিকতাই কৰিছিল, সেইটো দেখা হোৱা। কিন্তু সমস্তবিলাক যুঁজা হোৱাৰ পিছতো কালৰ বিধি বিপাকত পূৰ্বতে কৈকেয়ীক দিয়া এটা বৰদানৰ বাক্যক লৈ দুটা বৰদান দিম বুলি তেওঁ বাক্য নিজে নিজে বন্দী হোৱাৰ সূত্ৰটো ধৰি কৈকেয়ীৰ জৰিয়তে ৰামচন্দ্ৰক ৰাজ অভিষেকৰ পৰা বঞ্চিত কৰা, ভাৰতক ৰাজ্যভাৰ দিয়াৰ কাৰণত ৰামচন্দ্ৰক বনবাসলৈ পঠিয়াই দি ভাৰতৰ পন্থটো নিষ্কন্ত কৰিবৰ কাৰণে এই দুটা বৰদান বিচৰা কোনো কাৰণতে দশৰথে অন্তৰৰ সৈতে মানি ল'ব পৰা নাছিল। কিন্তু তথাপিও তেওঁ বাক্যত বন্দী হৈ আছে, তেওঁ মুখবধিৰ হৈ গ'ল, অবাক হৈ গ'ল। তেওঁ ৰামচন্দ্ৰক বনবাসলৈ দিয়াৰ কথা, 14 বছৰ বনবাস, ভাৰতক ৰাজ্যৰ অভিষেক, দুয়োটা কথাকে তেওঁ মান্তি হোৱা নাছিল। যদিও সত্যবাদী এজন ৰজাই, ধৰ্মপ্ৰাণ এজন ৰজাই নিজৰ বাক্যক ৰক্ষা কৰাৰ, মৰ্যাদা ৰক্ষা কৰাৰ দায়িত্বত তেওঁ নিৰ্বাক হৈ গ'ল, তেওঁ ক'ব নোৱাৰা হৈ গ'ল, অচেতন হৈ গৈছে। আৰু এনেকুৱা এটা পৰিৱেশৰ পিছত যেতিয়া ৰামচন্দ্ৰই গম পাই গ'ল যে আচলতে কিহৰ কাৰণে তেওঁ এই ব্যৱস্থা, তাৰপিছত তেওঁ নিজে নিজে স্বীকাৰ কৰিলে, অংগীকাৰ কৰিলে। পিতৃৰ পৰা পৰামৰ্শ ল'ব লগা, অনুমতি ল'ব লগা তেওঁ অনুভৱ নকৰিলে। কাৰণ পুত্ৰ ধৰ্ম ৰক্ষা কৰিব লাগে, পিতৃৰ বাক্য ৰক্ষা কৰিব লাগে। সেইকাৰণে তেওঁ নিজেই আনন্দ মনেৰে সেই পিতৃৰ বাক্যৰ ৰক্ষাৰ কাৰণে তেওঁ সাজু হ'ল। সংকল্প কৰিলে যে মই 12 বছৰ বনবাসত যাম আৰু এইখন সিংহাসনত মই কোনো কাৰণতে ৰজা হ'ব নোৱাৰোঁ। ভৰতে এইখন সিংহাসন নিশ্চয় যদি উপযুক্ত হয়, তেওঁৰ জগতে যদি তেওঁকে যদি মানে তেওঁৱে ৰজা হ'ব, কিন্তু মই কোনো কাৰণতে ৰাজ অভিষেক সমাপ্ত কৰি ৰাজ সিংহাসনত উঠাৰ কোনো ব্যৱস্থাটো তেওঁ নকৰি বনবাসলৈ যাত্ৰা কৰিলে। আৰু বনবাসত যাত্ৰা কৰাৰ এই মুহূৰ্ততে সীতাদেৱীও ভাৰ্যাও তেওঁ সংগী হ'ল আৰু তেওঁৰ ভাতৃ লক্ষ্মণেও তেওঁৰ সংগী হ'ল। তেওঁলোক তিনিজনে বনবাসলৈ গুচি গ'ল। বনবাসত ৰাৱণৰ দ্বাৰা সীতা হৰণ হ'ল। এই চমুকৈ বিষয়টো উল্লেখ কৰিছে। ৰাৱণে যেতিয়া লংকালৈ সীতা হৰণ কৰি লৈ গ'ল, সীতাক উদ্ধাৰ কৰিবৰ কাৰণে যাওঁতে নানা লীলাৰ মাজেৰে হনুমন্তকে আদি কৰি বান্দৰ আৰু সেই ভালুক বংশৰ লগত তেওঁৰ সম্বন্ধ গতি, মিত্ৰতা হ'ল। সমস্তই মিলি সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰিলে আৰু মহাযুদ্ধৰ অন্তত লংকাৰ ধ্বংস বা লংকাত বিজয় কৰি ৰাৱণক বধ কৰাৰ পিছত সীতাক তেওঁ পুনৰ অযোধ্যালৈ আনিবৰ কাৰণে প্ৰযত্ন কৰিলে। প্ৰায় 1 বছৰ কাল লংকাত বন্দী হৈ থকাৰ অন্তত সীতাদেৱী যেতিয়া ৰামচন্দ্ৰৰ ওচৰলৈকে পুনৰ ঘূৰি আহিবলৈ প্ৰযত্ন কৰিছিল, কিন্তু সেইখনতে ৰামচন্দ্ৰই মহালীলাৰ মাজেৰে সীতাক অগ্নি পৰীক্ষাত অৱতীৰ্ণ কৰিলে। আৰু এই অগ্নি পৰীক্ষাত সীতাদেৱী উন্নত হ'ল, অগ্নিয়ে তেওঁ কৰিব নোৱাৰিলে। ইয়াৰো কিছু ৰহস্য কথা আছে। কিন্তু সমস্ত শংকা নাশ কৰি অগ্নিৰ জৰিয়তে সীতাক পুনৰ বিশ্বাসযোগ্য এক প্ৰমাণ জগতক দি সীতা যে নিষ্কলংক, সীতা যে সতীত্ব হয়, যাৰ সতীত্বৰ কাৰণত অগ্নিও তেওঁক একো কৰিব নোৱাৰিলে। এই জনবিশ্বাসটোকে সাৰোগত কৰি তেওঁ
সীতাক লৈ অযোধ্যালৈ ঘূৰি আহিছে। পদত এইখিনিলৈকে বৰ্ণনা আহিছে। ইয়াৰ পিছত আমি পুনৰ পদলৈকে আমি আগবাঢ়োঁ। পদে যিটো বিষয় উপস্থাপন কৰিব তাৰ লগত সংগত ৰাখি আমি বিষয়টো আলোচনা কৰিম। কৃষ্ণ এৰাম প্ৰসাদে ৰঞ্জিয়া যত ভালুক বানৰ অকৰিল অন্তৰাজ্য 10,000 বৎসৰ এৰাম জানকী সহিতে ভোগ পুঞ্জিলা ভুকুটি ৰামৰ সন্তানে সীতা ভৈলা গৰ্ভৱতী ৰাম কৌশল্যা প্ৰমুখে চাখু সবাৰ উৎসৱ ও আনন্দ হৃদয় দেখি ভৈলন্ত ৰাঘৱ এৰাম মিলিল দুযুগ পাছে বিধিৰ বিপাকে ৰামক কহন্ত্ৰ সীতা স্বপ্নৰ কথাকে এৰাম শুনিও ক প্ৰভু দেৱ সাধুৱে কাৰ্য অস্বপ্নত আছিলো আজি তপোবন মাজ এৰাম ঋষি পত্নী গণে মোক সাদৰিল ৰংগে আছিলো কৌতুকে আজি তাহম বাৰ সংগে এৰাম তোমাৰ প্ৰসাদে সেই পাউত পুবন অতেবে সে মুহুৰ হুৱে খাবল সপন এৰাম হেন শুনি ৰঘুনাথ তুলিলন্ত হাস অনতো গুছে তোমাৰ নৰহাবিলাস এৰাম চবনৰ বস্তু কোনে পাৱে তত অহাসিবে কৈতো কথা নকৈ পালো কত এইটো প্ৰভু ৰামচন্দ্ৰই ৰজা হোৱাৰ পিছত 10,000 বছৰ অকল টকা ভূমিত তেওঁ মহাৰাজ কৰিছে। এই সময়ত তেওঁ এনেকুৱা এক শাসন দিছিল, তেওঁ ৰাজ্যত কোনো জীৱই দুখ আৰু কষ্ট বেদনা সহ্য কৰিব লগা নহ'ল। ৰামচন্দ্ৰ ৰজা হোৱাৰ দিনাখনৰ পৰাই সমস্ত অযোধ্যাত কেৱল আনন্দই আনন্দ, সমস্ত জীৱই কেৱল সুখেই সুখ পাইছে, কোনো জীৱন অন্তৰত দুখ নাই। গতিকে এই ৰামচন্দ্ৰই যিটো ৰাজ কৰিলে, এই ৰাজ কৰাৰ পিছত ৰজাইনো প্ৰজাক কেনেকৈ ভাল পাব পাৰে, প্ৰজাৰ কাৰণেনো ৰজাই কি কৰিব পাৰে, ৰজাৰ আদৰ্শ কি, এইটো প্ৰতিষ্ঠা হ'ল। আৰু তেতিয়াৰ পৰাই এটা শব্দ ৰজাৰ নামত সদায় উৎসৰ্গিত হৈছে, সেইটো হৈছে ৰাম ৰাজ্য। ৰামে যিখন ৰাজ্য স্থাপন কৰিছিল তাত কোনো প্ৰজা অশান্তিত থাকিব লগা নহয়। বৈকুণ্ঠত যেনেকৈ বৈকুণ্ঠবাসী সমস্ত লোকৰ কোনো দিন দুখ নাই, বেজাৰ নাই, অসন্তোষ নাই, আনন্দময় ভাৱনাৰে ঈশ্বৰৰ নাম লৈ তেওঁলোকে শান্তি পায়।
তদ্ৰূপ যিখন ৰাজ্যত ৰামে 10,000 বছৰ শাসন কৰিলে তাত সকলোৰে মুখত এটাই নাম ৰাম। ৰামচন্দ্ৰৰ গুণ কীৰ্তি যশ এই সমস্ত আলোচনা কৰাৰ বাহিৰে যে সেই ৰাজ্যত অন্য একো বিশেষ কাম নাছিল। সমস্তবিলাকৰ সুখৰ বন্যা চলিছে। এইখন ৰাজ্যই হৈছে ৰাম ৰাজ্য, যিখন স্থাপন কৰিবলৈ অন্তৰৰ সৈতে কামনা কৰিছিল। 2,200 বছৰ ইংৰাজৰ হাতত পৰাধীন হৈ থকা অখণ্ড ভাৰত, সেই অখণ্ড ভাৰতক ব্ৰিটিছক খেদি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে সপোন দেখিছিল। আৰু সেই ৰাম ৰাজ্য শব্দটোক লৈ আমাৰ সকলোৰে এটা সপোন আজিও আমাৰ মনত লাগি থাকে, কেতিয়া সেই ৰাম ৰাজ্য হ'ব। আজি সেই ৰাজ্য পৰিচালনা কৰি থকাৰ সময়তে আৰু এক আনন্দৰ বিষয় ৰামচন্দ্ৰৰ জীৱনলৈ আহিছে বা লোকসকললৈকে আহিছে। ৰামচন্দ্ৰৰ সন্তান হিচাপে সীতাৰ গৰ্ভত ইতিমধ্যে সন্তান স্থিতি হৈছে। উত্তৰাধিকাৰী, ৰামৰ উত্তৰাধিকাৰী এইখন জগতলৈ অহাৰ উমান কৌশল্যাকে আদি কৰি ৰাজমহীয়সীসকলে প্ৰথমতে গম পাই গৈছে আৰু লগে লগে মহামহোৎসৱ আৰম্ভই কৰি দিছে। অতি সুন্দৰভাৱে ইয়াত বৰ্ণনা দিছে আৰু বিষয়টো ৰামচন্দ্ৰও গম পাই গৈছে। ৰামচন্দ্ৰই জনাৰ পিছতো তেওঁতো আৰু বেছি আনন্দিত হৈছে। বাৰু যি কি নহওক, বিধি কি বিপাক, ইয়াৰ মাজতে বিধিয়ে খেলাখন খেলিছে। এদিন সীতা দেৱীয়ে এটা সপোনতে তেওঁৰ যিটো দৃশ্য দেখি তেওঁ নিজে আপ্লুত হৈ গৈছে। সেই দৃশ্যটো তেওঁ বৰ্ণনা কৰিছে ৰামচন্দ্ৰৰ আগত। হে প্ৰভু, আজি মই এটা বৰ ভাল সপোন দেখিছোঁ যে মই আজি অৰণ্যত যে মহা ৰীতি সমস্তৰ মাজত মই আজি আনন্দময় এক পৰিৱেশৰ মাজেৰে মই কটাইছোঁ। ইমান সুন্দৰ বনপথ, ইমান সুন্দৰ এক পৰিৱেশ, তাতে এই ৰীতি সমস্ত মোক ইমান আদৰ কৰিছে, ইমান সন্মান কৰিছে। এতিয়া মোৰ সেইখন ৰাজ্যলৈ যাবৰ কাৰণে মন গৈছে। তুমি মোক কিবা কৰি সেইখন ৰাজ্যত অকণমান দেখুৱাব নোৱাৰানে? এই বুলি সীতা দেৱীয়ে ৰামচন্দ্ৰক এক প্ৰকাৰ খাটনি ধৰিছে। তেতিয়া ৰামচন্দ্ৰই তেওঁ অকণমান জোকোৱাৰ চলেৰে হাঁহিৰে তেওঁ কৈছে যে হে জানো কি, সপোনৰ কথানো কেতিয়াবা বাস্তৱ হ'ব পাৰেনে? সপোনতে দেখা ঠাই টুকুৰা জীৱনত কেতিয়াবা ভালকৈ দেখিব পাৰেনে? বুলি এইবিলাক তুমি চিন্তা বাদ দিয়া। এই বুলি সীতাক তেওঁ বুজোৱাৰ চলেৰে তেওঁ মন স্থিৰ কৰিবৰ কাৰণে তেওঁ এই কথা কৈছিল। কিন্তু অন্তৰ্যামী প্ৰভু ভগৱন্ত ৰামচন্দ্ৰই বুজি পাই গৈছে যে এই চেতনাটো সীতা দেৱী কোনে দিলে, তেওঁ মনত মাৰি দিছে। অদূৰ ভৱিষ্যতে কি হ'ব, এগৰাকী সতী সাধ্বী নাৰীয়ে বা এজন সৎ পুৰুষে নিশ্চয় তাৰ আগজাননী পাই যায় যে কাইলৈ যদি মোৰ কিবা এটা বা অনাগত দিনত যদি কিবা এটা বিপদ হ'ব লগা আছে, সেইটোকো তেওঁ কিবা এটা অনুমান পাব। আৰু যদি শুভ দিন তেওঁৰ কাৰণে অপেক্ষা কৰি আছে, তাৰো সংকেত তেওঁ অন্তৰাত্মাত পাই যাব। সেই অন্তৰাত্মাৰ ভাৱনাবিলাকেই সপোন ৰূপত আমাৰ আগত ধৰা দিয়ে। এতিয়া সীতা দেৱীয়ে তাৰ ৰহস্যটো বুজিব পৰা নাই যদিও ৰামচন্দ্ৰই মনে মনে তেওঁ চিন্তা কৰিছে যে আচল ক্ষণটো আহি গৈছে। এতিয়া তুমিও বাঞ্ছা কৰি আছা সেই বনত ঋষিমুনিসকলৰ লগত সংগ কৰিবৰ কাৰণে। গতিকে ইয়াত যেন ৰামচন্দ্ৰই ইয়াৰ পিছত যদি কিবা এটা কঠোৰ সিদ্ধান্ত ল'ব লগা হয়, জগতে যেন ৰামচন্দ্ৰক দুখিব লগা নহয়, এই কথাটোও কিন্তু ইয়াত আওপকীয়াকৈ উল্লেখ কৰিছে।
এয়া হৈছে ভগৱন্তৰ লীলাৰ এক জানন। আহকচোন বাৰু ইয়াৰ পিছতনো কি হয়? ইতিমধ্যে সীতাও সেই বনলৈকে তেওঁৰ মনটো আকৰ্ষিত হৈ আছে। ৰামচন্দ্ৰই কৈছে সেইবিলাক কথা বাদ দিয়া, কিন্তু অন্তৰাত্মাই সেই সপোনৰ কথাটোকে ভাবি থাকিব লগা হৈ আছে। আনন্দ মনেৰে ভাবিছে, তেওঁ দুখ বেজাৰ কষ্ট বেদনা এই মুহূৰ্তলৈকে তেওঁ অনুভৱ হোৱা নাই, কিন্তু অন্তৰাত্মাই কৈছে সেই ঠাই টুকুৰাত মই এবাৰ হ'লেও দেখা পাব লাগে।